বৰ্তমান পৰিস্থিতিত স্বাস্থ্য মিত্ৰসকল ঘৰে ঘৰে যাব নোৱাৰে তেনে পৰিস্থিতিত কেনেকৈ ৰাইজৰ সংস্পৰ্শত থাকিব তেতিয়া কোৱা হৈছে যে স্বাস্থ্য মিত্ৰসকলে তেওঁলোকক ফোন কৰক ফোন কৰা কামটো স্বাৰ্থত নহয় নিস্বাৰ্থভাৱে ফোনটো কৰক ফোন কৰি কওক প্ৰতিজন স্বাস্থ্য মিত্ৰই যে মই স্বাস্থ্য মিত্ৰ হয় মোক জিএনআৰচিত প্ৰশিক্ষণ দিছে আৰু আপোনালোকক ক'বলৈ দিছে কেনেকৈ কৰোনা ভাইৰাছ নোহোৱাকৈ নিজকে সুৰক্ষিত কৰি ৰাখিব পাৰে মোক সেই কথাকেইটা ক'ব দিছে লগতে মই কৈছো যে ফোন কৰি তেতিয়া ক'ব যে কেনেকৈনো কৰোনা ভাইৰাছ নোহোৱাকৈ ৰাখিব পাৰিব এক নম্বৰ আপোনালোকে 2 ঘণ্টাৰ মূৰে মূৰে সাবুন পানী দি হাত ধুব 2 নম্বৰ ইজনে আনজনৰ পৰা শাৰীৰিক দূৰত্ব কমেও 3 ফুট বা 1 মিটাৰত ৰাখিব যাতে এজনৰ পৰা ৰোগটো আনজনলৈ যাব নোৱাৰে 3 নম্বৰ হাসি আৰু কাহ মৰাৰ সময়ত শিষ্টাচাৰ ৰক্ষা কৰি কিলাকুটিৰ পিছ চাইডটো নাক বা মুখৰ ওচৰত দি ল'ব এটো হল 3 নম্বৰ 4 নম্বৰ বিনা কামত নিতান্তই প্ৰয়োজন নহলে ঘৰৰ পৰা বাহিৰ ওলাই না যাব 5 নম্বৰ বয়োজ্যেষ্ঠ লোকসকলৰ প্ৰতি বিশেষভাৱে সতৰ্ক হ'ব কাৰণ তেওঁলোকৰ এই ৰোগটো হলে খুব জটিলতৰ ৰূপ লয় আৰু যিবিলাক মানুহৰ মৃত্যু হৈছে কৰোনা ৰোগত আমি সকলোৱে মনত ৰখা উচিত যেহেতু এই অসুখটোৰ এতিয়ালৈকে কোনো মেডিচিন ওলোৱা নাই দৰব ওলোৱা নাই গতিকে একমাত্ৰ ৰক্ষাৰ উপায় হ'ল ৰক্ষা কবচ হ'ল প্ৰিভেনশন বা প্ৰতিৰোধ গতিকে আমি এই বয়োজ্যেষ্ঠ মানুহখিনিক বিশেষভাৱে সাৱধান কৰি দিয়া ভাল তেওঁলোকক বেছি সুৰক্ষিত কৰি ৰাখিব লাগে যাতে তেওঁলোকে ঘৰৰ পৰা বাহিৰ ওলাই না যায় বা তেনেকুৱা মানুহৰ সংস্পৰ্শত আহিবলৈ নাপায় 6 নম্বৰ তেওঁলোকক ক'ব লাগে যে কিছুমান কাম কৰিলে কিছুমান বস্তু খালে কৰোনা ভাইৰাছ প্ৰতিৰোধ কৰিব পৰা ক্ষমতা শৰীৰত বৃদ্ধি পায় সেই কামবিলাক কৰিব লাগে কিনো কাম সেইকেইটা কাম হ'ল খোজ কঢ়া আধা ঘণ্টামান যদি কমেও খোজ কাঢ়িব পাৰি দিনে তেতিয়াহ'লে কৰোনা ভাইৰাছ প্ৰতিৰোধ কৰিব পৰা ক্ষমতা বাঢ়ে 2 নম্বৰ যোগাসন টিভিত বহুতে যোগাসন শিকাই থাকে নহয় মেডিটেশনো শিকাই থাকে প্ৰাণায়ামো শিকাই থাকে সেইবিলাক চাই যদি শিকি ল'ব পাৰে আৰু সেইবিলাক যদি 15 মিনিট মানকৈ দিনে কৰিব পাৰে তেতিয়াহ'লে কৰোনা ভাইৰাছ প্ৰতিৰোধ কৰিব পৰা ক্ষমতাটো বাঢ়ে যোগাসন মেডিটেশন প্ৰাণায়াম লগতে প্ৰেয়াৰ প্ৰাৰ্থনা কৰিলে মন প্ৰাণ পবিত্ৰ হয় হি ৰোগ প্ৰতিৰোধ কৰিব পৰা ক্ষমতাও বৃদ্ধি কৰে মই প্ৰেয়াৰৰ কথা ক'লো প্ৰাৰ্থনা কথা ক'লো তাৰ পিছত কি খাদ্য আয়ুৰ্বেদ শাস্ত্ৰৰ মতে নহৰু আদা আৰু কেঁচা হালধি ৰোগ প্ৰতিৰোধ কৰিব পৰা ক্ষমতা থাকে সেয়ে প্ৰতিদিনে যদি কিছু আদা কিছু হালধি কিছু নহৰু খোৱাৰ অভ্যাস কৰে তেতিয়াহ'লে কৰোনা ভাইৰাছ প্ৰতিৰোধ কৰিব পাৰিব 7 নম্বৰতে এতিয়া আসল কথাটোলৈ আহো 7 নম্বৰৰ কথাটো হ'ল কৰোনা ভাইৰাছ হওক নহওক মানুহৰ যিকোনো মুহূৰ্ততে মেডিকেল ইমাৰ্জেন্সি হ'ব পাৰে কাৰোবাৰ ষ্ট্ৰোক হ'ব পাৰে কাৰোবাৰ হাৰ্ট এটেক হ'ব পাৰে কাৰোবাৰ বুকৰ অসুখ হ'ব পাৰে কাৰোবাৰ পেটৰ অসুখ হ'ব পাৰে কোনোবাই পৰিব পাৰে মূৰত দুখ পাব পাৰে বুকত দুখ পাব পাৰে বিভিন্ন ধৰণৰ মেডিকেল ইমাৰ্জেন্সি মানুহৰ যেতিয়াই তেতিয়াই হ'ব পাৰে এনেকুৱা মেডিকেল ইমাৰ্জেন্সি হলে স্বাস্থ্য মিত্ৰসকলে ফোন কৰা পৰিয়ালটোক ক'ব লাগে যে আপোনালোকে চিন্তা নকৰিব মই আছো মোৰ ফোন নম্বৰটো ৰাখি থওক মোৰ ফোন নম্বৰটোৰ লগতে মোৰ এৰিয়া ডেভেলপমেন্ট এক্সিকিউটিভৰ ফোন নম্বৰটো ৰাখি থওক লগতে মোৰ বিজনেছ ডেভেলপমেন্ট এক্সিকিউটিভৰ ফোন নম্বৰটো ৰাখি থওক আপোনালোকৰ কিবা অসুবিধা হলে মোক ফোন কৰিব মোক নাপালে মোৰ এৰিয়া ডেভেলপমেন্ট এক্সিকিউটিভক ফোন কৰিব এৰিয়া ডেভেলপমেন্ট এক্সিকিউটিভক নাপালে মোৰ বিজনেছ ডেভেলপমেন্ট এক্সিকিউটিভক ফোন কৰিব এই তিনিওজন মানুহৰ নাম আৰু ফোন নম্বৰ তেওঁলোকক দি থব লাগে ফৰ এনি ইমাৰ্জেন্সি যাতে ফোন কৰিব পাৰে
এইখিনিতে মই আৰু এটা কথা কওঁ, ফোনবিলাক কিন্তু 24 ঘণ্টাই খোলা থাকিব লাগিব। ফোন কৰিবলৈ কৈ ফোনৰ নম্বৰটো দি যদি ফোনটো আৰু সুইচ অফ থাকে, তেতিয়া আৰু মানুহৰ বিশ্বাসটো কমি যাব। যে ঘৰলৈ আহিলে বহুত কথা কৈ গ'ল বা ফোনত বহুত কথা ক'লে, কিন্তু ফোন কৰিবলৈও ক'লে, এতিয়া ফোনটো সুইচ অফ কৰি থৈ দিছে। সেইকাৰণে চাব লাগে যাতে ফোনটোৰ চাৰ্জ শেষ হৈ নাযায়, ফোনটো যাতে সুইচ অফ হৈ নাথাকে। সেইবিলাক যদি হয় তেতিয়াহ'লে মানুহৰ আৰু বিশ্বাসটো নোহোৱা হৈ যাব। মানুহৰ বিশ্বাসটো আদায় কৰাত টান, সময় লাগে, কষ্ট কৰিব লাগে, ত্যাগ স্বীকাৰ কৰিব লাগে। এবাৰ বিশ্বাসটো ভাঙি যোৱাৰ পিছত ঘূৰাই অনাটো বহুত টান হৈ যায়। ট্ৰাষ্ট এনেকুৱা এটা বস্তু, ধন টকা পইচা যদি হেৰাই যায় তেতিয়াহ'লে আকৌ উপাৰ্জন কৰি ল'ব পাৰি, কিন্তু এবাৰ বিশ্বাসটো যদি কাৰোবাৰ হেৰাই যায়, সেই হেৰাই যোৱা বিশ্বাস ঘূৰাই আনোতে বহুত কষ্ট লাগে, কেতিয়াবা প্ৰায়ে ঘূৰাই আনিব নোৱাৰি। সেইকাৰণে মানুহৰ বিশ্বাস হেৰাই যোৱা কোনো কামেই আমি জীৱনত কেতিয়াও কৰিব নালাগে। সেইকাৰণে মই স্বাস্থ্য মিত্ৰসকলক অনুৰোধ কৰিম যাতে তেওঁলোকে তেওঁলোকৰ ফোনবিলাক যাতে সদায় অনত ৰাখে, আৰু ক'ৰবাৰ পৰা ফোন আহিলে যাতে তেওঁলোকে ফোনটো ৰেছপণ্ড কৰে। ফোনটোত ৰেছপণ্ড কৰাটো নিতান্তই প্ৰয়োজন। প্ৰতিজন স্বাস্থ্য মিত্ৰই তেওঁৰ ফোনটো 5 বাৰতকৈ বেছি টাইম ৰিং কৰিবলৈ দিব নালাগে, তেওঁ ফোনটোত ৰেছপণ্ড কৰিব লাগে। গতিকে এই কথাখিনি যদি কৈ আহে, তেতিয়াহ'লে সেই এলেকাটোত হোৱা যিকোনো ইমাৰ্জেঞ্চিৰ কথা স্বাস্থ্য মিত্ৰৰ কাণলৈ আহিব, আৰু তেতিয়াই তেওঁলোকক সহায় কৰাৰ সুযোগখিনি পাব। আৰু এই ব্যৱস্থাৰে প্ৰতিটো এৰিয়াত তেওঁলোকৰ দায়িত্বত দিয়া 400 পৰিয়ালৰ এৰিয়াটোত প্ৰতি সপ্তাহত অন্তত 4টাকৈ মেডিকেল ইমাৰ্জেঞ্চি সৃষ্টি হয়। এই 4টাৰ অন্তত 2টা ইমাৰ্জেঞ্চিক যদি আমাৰ স্বাস্থ্য মিত্ৰসকলে সহায় কৰি দিব পাৰে, তেতিয়াও এইটো এটা বহুত ডাঙৰ সহায় হয়। আৰু এই সহায়ৰ বিনিময়ত ৰোগীয়ে বিনামূলীয়াকৈ বহুতখিনি চিকিৎসা পালে, নগদ ধন নিদিয়াকৈ হস্পিটেলত চিকিৎসা লোৱাৰ সুবিধাখিনি পালে, স্বাস্থ্য মিত্ৰৰ দিহা পৰামৰ্শখিনি পালে। এই গোটেইখিনি ইমান কম খৰচত পোৱা স্বত্তেও আমাৰ স্বাস্থ্য মিত্ৰসকলেও আৰ্থিকভাৱে লাভৱান হ'ব। ই তেওঁলোকক আৰ্থিকভাৱে সহায় কৰিব, তেওঁলোকৰ পৰিয়ালৰ আৰ্থিক নিৰাপত্তা দিব। অকল সেয়ে নহয়, যিসকল স্বাস্থ্য মিত্ৰই ভালকৈ কাম কৰে তেওঁলোকক 6 মাহ বছৰেকৰ ভিতৰত এৰিয়া ডেভেলপমেণ্ট এক্সিকিউটিভলৈ প্ৰমোশ্যন দিয়া যায়। যিসকল এৰিয়া ডেভেলপমেণ্ট এক্সিকিউটিভে ভালকৈ কাম কৰে 6 মাহ বছৰেকৰ ভিতৰত তেওঁলোকক বিজনেছ ডেভেলপমেণ্ট এক্সিকিউটিভলৈ প্ৰমোশ্যন দিয়া যায়। বিজনেছ ডেভেলপমেণ্ট এক্সিকিউটিভসকল ভাল কাম কৰিলে তেওঁলোকে জোনেল মেনেজাৰ হ'ব পাৰে। তেওঁলোকৰ ওপৰলৈ উঠি যোৱাৰ জখলাটো বহুত দীঘল, খুব ঘনাই ঘনাই ওপৰলৈ উঠিব পাৰে যদিহে তেওঁলোকে কামখিনি ভালকৈ কৰে। প্ৰতিজন স্বাস্থ্য মিত্ৰই এই 400 পৰিয়ালক সপ্তাহটোত তেওঁ এবাৰকৈ হ'লেও ফোন কৰক। তাৰমানে প্ৰতিজন স্বাস্থ্য মিত্ৰই দিনে 50-60টা ফোন কল কৰক, সপ্তাহত 400 ফোন কল কৰি এই পৰিয়ালবিলাকৰ ভাল বেয়া কুশল মংগলৰ বাতৰি লওক। তেওঁলোকক স্বাস্থ্য মিত্ৰ আৰু GNRCৰ সা সুবিধাখিনিৰ বিষয়ে মনত পেলাই দিয়ক। তেওঁলোকক কৰোনা ভাইৰাছৰ প্ৰতিৰোধ আৰু GNRCত থকা ইমাৰ্জেঞ্চি ৰোগীৰ বাবে থকা সা সুবিধাখিনিৰ কথা মনত পেলাই দিয়ক। এই কামটো যদি কৰিব পাৰে, প্ৰতিজন স্বাস্থ্য মিত্ৰই সপ্তাহত 2জন ৰোগীক অন্তত সেৱা কৰাৰ সুবিধাখিনি পাব, যাৰ যোগেদি ৰাইজৰটো উপকাৰ হ'বই, লগতে তেওঁলোকো উপকৃত হ'ব। আঁচনিখনৰ মূল মন্ত্ৰটোৱে হ'ল দহৰ উপকাৰ কৰি নিজেও উপকৃত হোৱা। আৰু ক'ত পাব তেওঁলোকে নাম আৰু ফোন নম্বৰবিলাক? প্ৰতিজন স্বাস্থ্য মিত্ৰই যোগদান কৰাৰ পিছত আঁচনিখনত তেওঁ প্ৰতিটো পৰিয়াল ভিজিট কৰিব লাগে, আৰু ভিজিট কৰি তেওঁলোকৰ নাম ঠিকনা সংগ্ৰহ কৰিব লাগে, বয়স সংগ্ৰহ কৰিব লাগে, ফোন নম্বৰ সংগ্ৰহ কৰিব লাগে,
কাৰ কি অসুখ বিসুখ আছে এইবিলাকৰ কথাও তেওঁলোকে সংগ্ৰহ কৰি ৰাখিব লাগে গতিকে সেই লিষ্টখনৰ পৰাই তেওঁলোকে এতিয়া ফোনবিলাক কৰিব পাৰে যাৰ সেই লিষ্টখন অসম্পূৰ্ণ হৈ আছিলে 400 ঘৰ মানুহৰ ঠিকনা যাৰ হাতত নাছিলে তেওঁ ভোটাৰ তালিকাৰ সহায় ল'ব পাৰে তেওঁ অটল অমৃত অভিযানৰ আঁচনিখনৰ তালিকাখনৰ সহায় ল'ব পাৰে তেওঁ PMJY আঁচনিখনৰ বেনিফিচিয়াৰী সকলৰ তালিকাখনৰ সহায় ল'ব পাৰে গতিকে এই 4টা সোৰ্সত তেওঁ এই ফোনৰ ডাটাখিনি পাব পাৰে 1 নম্বৰ স্বাস্থ্য মিত্ৰৰ নিজৰ তালিকাখন 2 নম্বৰ তেওঁ অটল অমৃত অভিযানৰ বেনিফিচিয়াৰীৰ তালিকাখন 3 নম্বৰ PMJY তালিকাখন 4 নম্বৰ ভোটাৰ তালিকা এই 4খন ডকুমেন্টৰ পৰা তেওঁ এই মানুহখিনিৰ ফোন নম্বৰ আৰু নাম পাব আৰু তেওঁলোকক ফোন কৰক ফোন কৰি তেওঁলোকক কৰোনা ভাইৰাছ কেনেকৈ নোহাকৈ ৰাখিব পাৰে এয়া জনসেৱা মানুহ বোলে ঈশ্বৰৰ সন্তান গতিকে ঈশ্বৰে তেওঁৰ সন্তানক যদি আমি সহায় কৰো ঈশ্বৰে কিয় আশীৰ্বাদ নিদিব ঈশ্বৰেও আশীৰ্বাদ দিব প্ৰতিজন স্বাস্থ্য মিত্ৰই এই কৰ্মৰ দ্বাৰা আৰ্থিকভাৱে লাভৱান হোৱাৰ লগতে ঈশ্বৰৰো আশীৰ্বাদ পাব এই কামটো কৰিলে গতিকে মই আশা কৰো ইয়াত এই অনুষ্ঠানত ভাগ ল'বলৈ অহা প্ৰতিজন স্বাস্থ্য মিত্ৰই প্ৰতিদিনে যাতে 50টা ফোন কল কৰে সপ্তাহত যাতে 400 ফোন কল কৰে সেই ফোন কল কৰিলে তেওঁলোকে কমেও 4জন মানুহক অন্তত 4জন মানুহক সহায় কৰাৰ সুবিধাখিনি পাবই পাব কিন্তু তাৰ কাৰণে এই কামটো কৰিব লাগিব কোনবিলাক পেশেন্টনো ইমার্জেন্সি হয় কোনবিলাক নহয় সেই কথাটো জনাটো দৰকাৰ মই সিদিনা কৈছিলো যে এইবিলাক পেশেন্ট ইমার্জেন্সি হয় এইবিলাক পেশেন্ট ইমার্জেন্সি নহয় উদাহৰণ স্বৰূপে মই ষ্ট্ৰোকৰ কথা কৈছিলো ষ্ট্ৰোকৰ ৰোগী এজন যদি আপোনালোকে পায় ইমার্জেন্সি হয়ে হয় ষ্ট্ৰোক ইজ অলৱেজ এন ইমার্জেন্সি তাত আৰু কোনো ডিমত থাকিবই নোৱাৰে ষ্ট্ৰোকৰ পেশেন্ট হস্পিটালাইজ কৰিবই লাগিব হস্পিটালতহে তাৰ চিকিৎসা হ'ব আৰু ষ্ট্ৰোকৰ পেশেন্ট যদি আমি 3 ঘণ্টাৰ ভিতৰত চিকিৎসাৰ ব্যৱস্থা নকৰো 10 জনৰ ভিতৰত 8 জনেই জীৱনৰ কাৰণে পংগু হৈ থাকিব 2 জনহে ভাল হৈ যাব কিন্তু যদি আপোনালোকে চিকিৎসাটো দিয়ে 10 জনৰ ভিতৰত 8 জনেই সুস্থ হৈ থকা হোৱাৰ ঘূৰি অহাৰ সম্ভাৱনা আছে এই কাৰণে যিমান পাৰি কিমান সোনকালে ষ্ট্ৰোকৰ ৰোগী কম পোৱাৰ লগে লগে হস্পিটেলত অনাৰ ব্যৱস্থা কৰিব লাগে ষ্ট্ৰোকৰ সিম্পটম কেটা কি মই আকৌ এবাৰ মনত পেলাই দিছো কথাটো জৰুৰী কাৰণে মই বাৰে বাৰে কৈছো ষ্ট্ৰোক হোৱা ৰোগীজন সাধাৰণতে জাৰেতাৰে ষ্ট্ৰোক হ'ব পাৰে কিন্তু সাধাৰণতে 35 বছৰৰ ওপৰৰ মানুহবিলাকৰ ষ্ট্ৰোক বেছিকৈ হয় পুৰুষৰো হ'ব পাৰে মহিলাৰো হ'ব পাৰে এই ৰোগীবিলাক সাধাৰণতে তেওঁলোকে ভোজন বিলাসী হয় পৰিশ্ৰম কৰিবলৈ ভাল নাপায় শাৰীৰিক পৰিশ্ৰম একেবাৰে নকৰে তেওঁলোক যথাৰ্থতে ওভাৰৱেইট বেছি ওজন হয় তেওঁলোকৰ শৰীৰবিলাক মেদ বহুত কিছুমানে আকৌ বিড়ি সিগাৰেট খায় কিছুমানে আকৌ মদু খায় আৰু তাৰে বহুতৰ উচ্চ ৰক্তচাপ থাকে ডায়াবেটিস থাকিব পাৰে কোলেষ্টৰল থাকিব পাৰে হাই কোলেষ্টৰল থাকিব পাৰে কাৰবাৰ আকৌ হাৰ্টৰ অসুখ হৈ থাকে গতিকে এনে ধৰণৰ কাৰক বিলাক থকা মানুহ এজনৰ যদি হঠাতে ষ্ট্ৰোক হঠাতে হোৱা বেমাৰ দে যদি হঠাতে কথা কোৱাত অসুবিধা হয় বা কথা বুজি নোপোৱা হৈ যায় মুখখন এফালে বেকা হৈ যায় যদি শৰীৰৰ এটা অংশ যদি অকামিলা বা অসাৰ হৈ যায় খোজ কঢ়াৰ ব্যালেন্সটো নাথাকি যদি থৰক বৰক হৈ পৰে অতিপাত যদি মূৰ ঘূৰাই অতিপাত যদি মূৰৰ বিষ হয় তেতিয়া হলে ষ্ট্ৰোক বুলি সন্দেহ কৰিব লাগে হঠাতে এজন মানুহৰ যদি কথা কোৱাত অসুবিধা হয় বা কথা বুজি নোপোৱা হৈ পৰে মুখখনৰ এটা ফাল যদি বেকা হৈ যায় শৰীৰৰ এটা সাইড যদি অকামিলা হৈ যায় বা অসাৰ হৈ পৰে গাৰ ব্যালেন্সটো যদি নোহোৱা হৈ থৰক বৰক হৈ খোজ কাঢ়িব নোৱাৰে
অতিপাত যদি মূৰ ঘূৰাই অতিপাত যদি মূৰৰ বিষ হয় তেতিয়া ষ্ট্ৰোকৰ কথা সন্দেহ কৰিব লাগে আৰু ততাতৈয়াকৈ হস্পিটেলত পঠিয়াই দিয়াৰ ব্যৱস্থা কৰিব লাগে লগে লগে হস্পিটেলত ফোন কৰিব লাগে হস্পিটেলৰ সুপাৰিনটেণ্ডেণ্টক ফোন কৰিব লাগে ৰোগীজন এনেই পঠিয়াই দিব নালাগে পাৰিলেতো লগতে আহিব লাগে স্বাস্থ্য মিত্ৰজন যদি আহিব নোৱাৰে অন্তত তেওঁ ফোন কৰিব লাগে হস্পিটেলত যে মই এনেকুৱা এজন ৰোগী পঠিয়াই দিছো আপোনালোকে ব্যৱস্থা ল'ব যাতে ৰোগীজন কোনো অসুবিধাত নপৰে হস্পিটেল আহি পোৱাৰ লগে লগে ৰোগীজনৰ ডাক্তৰে চাব সিটি স্ক্যান কৰিবলৈ দিব ইচিজি কৰিব এক্সৰে কৰিব তেজৰ পৰীক্ষা কৰিব আৰু লগতে তেওঁক চিকিৎসাৰ ব্যৱস্থা কৰিব এই চিকিৎসাৰ ব্যৱস্থাটো যিমান পাৰি সিমান সোনকালে আৰম্ভ কৰিব লাগিব ষ্ট্ৰোকটো কেতিয়াবা ব্লক হৈ পেলাই হয় ৰক্তনলিকাবিলাক ষ্ট্ৰোক কেতিয়াবা ৰক্তনলিকাবিলাক ব্ৰেইনৰ ফাটি পেলাই হয় ষ্ট্ৰোকটো ব্ৰেইনত হয় নে মনত ৰাখিব আকৌ ষ্ট্ৰোকটো হাৰ্টত নহয় ষ্ট্ৰোক ব্ৰেইনত হয় এটো মুখখন বেকা হৈ গলে কথা ক'ব নোৱাৰা হলে শৰীৰৰ এটা সাইড যদি অখাৰ বা অকামিলা হৈ যায় খুজকহাত যদি থৰক বৰক হয় অতিপাত মূৰ ঘূৰালে অতিপাত মূৰৰ বিষ হলে এটো ব্ৰেইনত ষ্ট্ৰোক হোৱাৰ লক্ষণ তেতিয়া হলে তেওঁক হস্পিটেলত আহি পোৱাৰ লগে লগে সিটি স্ক্যান কৰিব এক্সৰে কৰিব ইচিজি কৰিব তেজৰ পৰীক্ষা কৰিব আৰু ডক্টৰে যদি ব্লক হৈছে ব্লকটো খোলাৰ ব্যৱস্থা কৰিব ব্লকটো খুলিবৰ কাৰণে কেতিয়াবা দৰব দিব লাগে কেতিয়াবা কেথেটাৰডাল ভৰাই দি দৰবটো ব্ৰেইনৰ ভিতৰত সুমুৱাই দিব লাগে কেতিয়াবা কেথেটাৰ এটা পাস কৰি দি তাত জমা হোৱা ক্লটটো উলিয়াই লৈ আহিব লাগে এই গোটেই বিলাকৰ সুবিধা জিএনআৰসি নিচিনা হস্পিটেল বিলাকত থাকে আৰু লগতে যদি শিৰডাল ফাটি ব্লিডিং হৈছে ব্ৰেইনৰ এনে কেতবোৰ জায়গা আছে যিবিলাকত হোৱা ব্লিডিংটো অপাৰেশ্যন কৰি বাহিৰ কৰি দিব পাৰি ব্লাডৰ ক্লটটো তেতিয়া নিউৰোসাৰ্জন সকলে এনে ধৰণৰ ৰোগীক অপাৰেশ্যন কৰি বাহিৰ কৰি দিয়ে ক্লটটো বাহিৰ কৰি দিয়ে বহুত ক্ষেত্ৰত আকৌ ব্ৰেইনটো ব্লক হোৱাৰ কাৰণে ব্ৰেইনৰ এটা ডাঙৰ অংশ মৰহি যায় বা কাম নকৰা হৈ যায় ডেড হৈ যায় সেই অংশটো ফুলি যায় পিছত ফুলি গৈ ব্ৰেইনৰ ভিতৰত চাপৰ সৃষ্টি কৰে তেতিয়া হলে ৰোগীজনক ৰক্ষা কৰিবৰ কাৰণে প্ৰাণটো বচাবৰ কাৰণে তাৰ কাৰণেও কেতিয়াবা অপাৰেশ্যনৰ প্ৰয়োজন হয় গতিকে ষ্ট্ৰোকৰ চিকিৎসা নিউৰোলজিষ্ট ৰেডিঅলজিষ্ট ইন্টেনসিভিষ্ট কাৰ্ডিঅলজিষ্ট নিউৰোসাৰ্জন ৰিহেবিলিটেশনৰ ডক্টৰ এই সকলোবিলাক লগ লাগি একেলগে কৰিব লাগে এই গোটেইবিলাক ব্যৱস্থা জিএনআৰসিত আছে অসমত প্ৰতিদিনে 200 মানুহৰ ষ্ট্ৰোক হয় অসমৰে এনেকুৱা এটা এৰিয়া নাই য'ত আমাৰ স্বাস্থ্য মিত্ৰ নাই গতিকে স্বাস্থ্য মিত্ৰ সকলে দিনে 200 মানুহক সহায় কৰিব পাৰিব লাগে অকল ষ্ট্ৰোকৰ বাবে 200 মানুহৰ প্ৰতিদিনে ষ্ট্ৰোক হয় এই ষ্ট্ৰোক হোৱা 200 মানুহক আমাৰ স্বাস্থ্য মিত্ৰ সকলে প্ৰতিদিনে সহায় কৰিব পাৰিব লাগে প্ৰতিদিন আৰু এই ষ্ট্ৰোকৰ পেশেন্টজন জিএনআৰসিত আহি পোৱাৰ পিছত তেওঁ যদি আমাৰ এম্বুলেন্সত আহিব পাৰিলে এম্বুলেন্সৰ পইচা দিব নালাগে হস্পিটেলত আহি পোৱাৰ পিছত পঞ্জীয়নৰ খৰচ দিব নালাগে ডাক্তৰক দেখুৱাৰ মাসুল দিব নালাগে আৰু তেওঁ যিখিনি পৰীক্ষা আমি কৰাৰ কথা কলো ব্ৰেইনৰ সিটি স্ক্যানখন ফ্ৰী কৰি দিয়ে ইচিজিখন ফ্ৰী কৰি দিয়ে এক্সৰেখন ফ্ৰী কৰি দিয়ে তেজৰ বহুত কেটা পৰীক্ষা ফ্ৰী কৰি দিব যিকেটা দৰব আৰম্ভণিতে লাগে সেই দৰব কেটাৰো প্ৰায়খিনি সেই 38টা দৰবৰ লিষ্টখনত আছে সেইকেটাও ফ্ৰী কৰি পায় আৰু ভৰ্তি যেহেতু কৰিব লাগিবই প্ৰথম 24 ঘণ্টাৰ তেওঁ সিট ভাড়াটো ৰেহাই পাব চাওকচোন কিমানখিনি সুবিধা এই সুবিধাখিনি ৰোগীজনে পাব যদিহে আমাৰ স্বাস্থ্য মিত্ৰই ৰোগীজনক হাতত ধৰি শিকাই মেলি জিএনআৰসিত পঠিয়াব পাৰে তেতিয়া হলে ইমানখিনি সুবিধা পোৱাৰ ব্যৱস্থাখিনি আছে ঠিক তেনে ধৰণে আন এটা ৰোগৰ কথা কওঁ অসমত নিতৌ প্ৰায় 200 মান মানুহৰ এই বেমাৰটো হয় এই বেমাৰটো
হাৰ্ট এটেক বুলি কয় হাৰ্ট এটেকনো কি হাৰ্ট এটেকটো হ'ল বুকত হোৱা বেমাৰ বুকৰ তেজ চলাচলৰ ৰক্তনলিকা যেতিয়া বন্ধ হৈ যায় তেতিয়া আমি হাৰ্ট এটেক হোৱা বুলি কওঁ কিনো লক্ষণ হাৰ্ট এটেক হোৱা মানুহবিলাকো সাধাৰণতে 35ৰ ওপৰত হাৰ্ট এটেক হোৱা মানুহবিলাকো সাধাৰণতে পৰিশ্ৰম কৰি ভাল নাপায় মেদবহুল হয় খাই বৈ বেছি ভাল পায় লগতে তেওঁলোকে বহুতে বিড়ি সিগাৰেট খায় বহুতে মদো খায় আৰু বহুতৰ উচ্চ ৰক্তচাপো থাকে ডায়াবেটিছও থাকে কলেষ্টৰলটো বেছি থাকে এনে ধৰণৰ মানুহ এজনৰ যদি হঠাতে বুকত বিষ হয় বুকুখন হেঁচা মাৰি ধৰি থকাৰ দৰে থাকে উশাহটো যদি চুটি হৈ যায় গাটো যদি ঘামিবলৈ ধৰে তেতিয়াহ'লে হাৰ্ট এটেক বুলি ভাবিবই লাগে হঠাতে যদি তেনেকুৱা এজন মানুহৰ বুকৰ বিষ হয় বুকুখন হেঁচা মাৰি ধৰে উশাহটো চুটি হৈ যায় গাটো যদি ঘামিবলৈ ধৰে তেতিয়াহ'লে হাৰ্ট এটেক হোৱা বুলি সন্দেহ কৰিব লাগে কেতিয়াবা আকৌ হাৰ্ট এটেকৰ সময়ত সিম্পটমবিলাক বুকুত নহয় ওপৰ পেটত অনুভৱ কৰিব পাৰে ওপৰ পেটত বিষটো হয় পেটটো ফুলি আহে বমিৰ ভাৱ হয় লেট্ৰিনৰ টেন্ডেন্সি হয় কম পাইছেনে ওপৰ পেটটোত বিষটো হয় পেটটো ফুলি আহে বমিৰ ভাৱ হয় লেট্ৰিনৰ টেন্ডেন্সি হয় এইবিলাক হোৱাৰ কাৰণে বহুতে আকৌ পেটৰ অসুখ হোৱা বুলি সন্দেহ কৰে ফলত চিকিৎসাটো দেৰি হৈ যায় হাৰ্ট এটেকৰ ৰোগীজনো 3 ঘণ্টাৰ ভিতৰত হস্পিটেলত আহি পালেহে প্ৰকৃত চিকিৎসা দিব পাৰি গতিকে সময় নষ্ট নকৰি এনেকুৱা লক্ষণ দেখা পোৱাৰ লগে লগে ৰোগীজনক হাৰ্ট এটেক হৈছে বুলি ধৰি লৈ হস্পিটেলত পঠিওৱাৰ ব্যৱস্থা কৰিব লাগে কেতিয়াবা আকৌ বিষটো ডিঙিত অনুভৱ কৰে কেতিয়াবা ডিঙিৰ ফ্ৰণ্ট সাইডত সন্মুখৰ ফালে হয় কেতিয়াবা ডিঙিৰ পিছফালে হয় কেতিয়াবা থুতৰিত হয় কেতিয়াবা হনু বা জ দুটাত হয় কেতিয়াবা আকৌ বিষটো বাউখিত অনুভৱ কৰি পিঠিলৈ গুচি যায় এইবিলাক অকমান অস্বাভাৱিক ধৰণে হোৱা হাৰ্টৰ অসুখ গতিকে হাৰ্টৰ অসুখটো বুকত নহয় কেতিয়াবা ওপৰ পেটত হ'ব পাৰে কেতিয়াবা ডিঙিৰ সন্মুখ বা পিছফালে হ'ব পাৰে কেতিয়াবা থুতৰিত হ'ব পাৰে কেতিয়াবা জ দুটাত হ'ব পাৰে কেতিয়াবা বাউখিত হ'ব পাৰে কেতিয়াবা পিঠিত হ'ব পাৰে এনে ধৰণৰ বিষ এটা যদি কেতিয়াবা হয় কোনো এজন লোকৰ তেতিয়া প্ৰথমে সন্দেহ কৰিব লাগে মানুহজনৰ হাৰ্ট এটেক হ'ব পাৰে আৰু লগে লগে হস্পিটেলত পঠিওৱাৰ ব্যৱস্থা কৰিব লাগে হস্পিটেলত আহি পোৱাৰ লগে লগে ৰোগীজনক এখন ECG কৰিব তেজৰ পৰীক্ষা কৰিব আৰু লগে লগে তেওঁক এটা এনজিঅগ্ৰাফিৰ ব্যৱস্থা কৰিব এই এনজিঅগ্ৰাফিৰ দ্বাৰা চিকিৎসকে নিশ্চিত কৰে যে হাৰ্টৰ কোনডাল ৰক্তনলী ব্লক হৈছে আৰু সেই অনুপাতে সেই এনজিঅগ্ৰাফিৰ ৰিজাল্টৰ ওপৰত নিৰ্ভৰ কৰি ব্লকটো খোলাৰ ব্যৱস্থা কৰে ব্লক খুলিবৰ কাৰণে 3টা উপায় আছে এটা 1 নম্বৰ দৰব দিব লাগে ভেইনত 2 নম্বৰ কেথেটাৰ এডাল সোমোৱাই তাত এটা কইল লগাই দিয়ে ষ্টেণ্টিং কৰা বুলি কয় 3 নম্বৰ অপাৰেশ্যনৰ দ্বাৰা ব্লকটো বাইপাছ কৰি দিয়া যায় সেইটোক বাইপাছ সাৰ্জাৰী বুলি কয় সাধাৰণতে দৰবখিনি আৰু কইলটো কাৰ্ডিঅলজিষ্ট সকলে বহায় আৰু যদি অপাৰেশ্যন লাগে তেতিয়াহ'লে কাৰ্ডিয়াক সাৰ্জনৰ দৰকাৰ হয় যিখন হস্পিটেলত কেথলেব আছে কাৰ্ডিঅলজিষ্ট আছে কাৰ্ডিয়াক সাৰ্জন আছে সেইখন হস্পিটেলতহে প্ৰকৃতাৰ্থত হাৰ্ট এটেকৰ পেচেণ্টক চিকিৎসা কৰিব পাৰে তেনে সুবিধাখিনি GNRCৰ হস্পিটেলবিলাকত আছে আপোনালোকে এনেকুৱা এজন ৰোগী যদি GNRC হস্পিটেলত পঠিয়ায় তেতিয়াহ'লে তেওঁক চিকিৎসা দিব পাৰে আন এটা মেডিকেল ইমাৰ্জেঞ্চি হ'ল সেইটো হ'ল মই আগতেও কৈছোঁ আপোনালোকক হাৰ্ট ফেইল কৰাটো কেনেকৈ বুজি পায় বয়সস্থ মানুহ এজন
বা কম বয়সৰ মানুহ হ'লেও হঠাতে যদি মাজনিশা সাৰ পাই উঠি পেলাই কয় যে মই উশাহটো লোৱাত কষ্ট পাইছোঁ, উশাহটো ছুটি হৈছে, লগতে যদি অকণমান কাহিবলৈ আৰম্ভ কৰে, কাহত যদি খেকাৰবিলাকত ফেন থকাৰ দৰে লাগে, তেতিয়াহ'লে সন্দেহ কৰিব লাগে যে তেওঁৰ হাৰ্ট ফেইল কৰিছে। হাৰ্ট ফেইল কৰা ৰোগীক ইমিডিয়েটলি হস্পিটেলাইজ কৰা দৰকাৰ হয়, দৰৱৰ চিকিৎসা কৰিব লাগে। গতিকে তেনেধৰণৰ ৰোগীকো আপোনালোকে সহায় কৰিব পাৰে। মই আপোনালোকক ষ্ট্ৰোকৰ কথা ক'লোঁ, মই আপোনালোকক হাৰ্ট এটেকৰ কথা ক'লোঁ। ঠিক তেনেধৰণেৰে আন এটা ইমাৰ্জেঞ্চিৰ কথা ক'ম মই আপোনালোকক। সেই ইমাৰ্জেঞ্চিটো হ'ল, মই সিদিনা কৈছিলোঁ মূৰত আঘাত লগা। মই কৈছিলোঁ মূৰত দুখ পাব পাৰে। মূৰত কেনেকৈ দুখ পায়? কেতিয়াবা গাড়ী মটৰৰ এক্সিডেণ্ট হ'লে মূৰত দুখ পায়, কেতিয়াবা গছৰ পৰা বা ঘৰৰ ছালৰ পৰা পৰিলে মূৰত দুখ পাব পাৰে, পিছল খাই পৰি মূৰত দুখ পাব পাৰে, কোনোবাই মূৰত মাৰিব পাৰে। এইবিলাক কাৰণত মূৰত আঘাত লাগিব পাৰে। মূৰটোৰ চাৰিওফালে চুলি আছে, স্কিন আছে, তাৰ তলত লাও খোলাটো আছে, তাৰ তলত আমাৰ সকলোতকৈ প্ৰয়োজনীয় অংগ মগজটো আছে। মই সিদিনাও কৈছিলোঁ যে মানুহৰ মগজটোৱে হ'ল সকলোতকৈ মূল্যৱান সম্পত্তি। এই মগজটোৰ কাৰণেই আমি জীৱ জগতৰ শ্ৰেষ্ঠ প্ৰাণী বুলি নিজকে দাবী কৰোঁ। বাচ্চা এটাৰ পঢ়া শুনাত যি কৃতিত্ব, সেইটো মগজটোৰ ওপৰত নিৰ্ভৰ কৰে। বাচ্চা এটাৰ বিচাৰ বিবেচনা, কথা বতৰা, আচাৰ ব্যৱহাৰ মগজটোৰ ওপৰত নিৰ্ভৰ কৰে। মানুহ এজনৰ ছাকচেছ এণ্ড ফেইলৰ, ভাল নে বেয়া, সুচিন্তা কৰে নে কুচিন্তা কৰে, এই গোটেইবিলাক নিৰ্ভৰ কৰে মগজটোৰ ওপৰত। এই মগজটোত আঘাত লাগিলে আমি চিন্তিত হওঁ, কাৰণ মগজৰ অবিহনে মানুহৰ কোনো অস্তিত্বই থাকিব নোৱাৰে। এই মগজত আঘাত পোৱাৰ লক্ষণ হ'ল, 1 নম্বৰ, মানুহজন সংজ্ঞাহীন হৈ যাব পাৰে। মানুহজন দুখ পোৱাৰ লগে লগে সংজ্ঞাহীন হৈ যাব পাৰে, 1 নম্বৰ। 2 নম্বৰ, কাণৰ পৰা তেজ ওলাব পাৰে। 3 নম্বৰ, নাকৰ পৰা তেজ ওলাব পাৰে। 4 নম্বৰ, তেওঁৰ হাত ভৰিবিলাক অসাৰ হৈ যাব পাৰে। তেওঁ বাৰে বাৰে বমি আহিব পাৰে। মূৰত দুখ পোৱাৰ পিছত হোৱা মূৰৰ বিষটো ক্ৰমান্বয়ে তীব্ৰৰ পৰা তীব্ৰতৰ হ'ব পাৰে। তীব্ৰৰ পৰা তীব্ৰতৰ হ'ব পাৰে। তেওঁৰ কনভালচন আহিব পাৰে, ফিট হ'ব পাৰে, হাত ভৰি আচাৰিব পাৰে, মুখেৰে ফেন ওলাব পাৰে, কথাবিলাক পাহৰি যাব পাৰে, উল্টা পাল্টা কথা ক'ব পাৰে। এইবিলাক হ'ল মগজত দুখ পোৱাৰ লক্ষণ। মই আকৌ এবাৰ কৈ দিছোঁ মনত ৰাখিবৰ কাৰণে, মূৰত দুখ পাইছে বুলি কেতিয়া আমি, মগজত দুখ পাইছে বুলি কেতিয়া আমি সন্দেহ কৰিম? যদি মানুহজন সংজ্ঞাহীন হৈ যায়, 1 নম্বৰ। 2 নম্বৰ, তেওঁৰ যদি কাণৰ পৰা তেজ ওলায়। 3 নম্বৰ, তেওঁৰ যদি নাকৰ পৰা তেজ ওলায়। তেওঁ যদি বাৰে বাৰে বমি কৰি থাকে। মূৰত আঘাত পোৱাৰ পিছত আৰম্ভ হোৱা মূৰৰ বিষটো যদি তীব্ৰৰ পৰা তীব্ৰতৰ হৈ গৈ থাকে, তেনে মূৰৰ বিষটো বেছি চিভিয়াৰ হৈ গৈ থাকে। তেওঁ যদি কথা বতৰাবিলাক পাহৰি যায়, তেওঁ যদি হাত ভৰিবিলাক অসাৰ হৈ যায়, চকুৰ মণি দুটা যদি অসমান হৈ যায়, সাধাৰণতে চকুৰ একদম চেণ্টাৰতে দুটা ক'লা ক'লা মণি থাকে, ডট থাকে। এই ডট দুটা, 2টা ডট সমান দুইফালে। মূৰত আঘাত লগা ৰোগীৰ কেতিয়াবা চকুৰ মণি দুটা অসমান হৈ যায়। এইবিলাক হ'ল ব্ৰেইনত আঘাত পোৱাৰ লক্ষণ, হেড ইনজুৰিৰ লক্ষণ। এনেধৰণৰ পেচেণ্টক চিকিৎসাৰ কাৰণে যিমান পাৰি সিমান সোনকালে নিউৰোচাৰ্জন থকা হস্পিটেল এখনত লৈ আনিব লাগে। ৰোগীজন লৈ অনাৰ লগে লগে হস্পিটেলত চিটি স্কেন কৰিব, এক্সৰে কৰিব। মনত ৰাখিব যে এই 2টা পৰীক্ষাই হেড ইনজুৰি পেচেণ্টৰ বাবে GNRCত বিনামূলীয়াকৈ কৰা যায়।
এক্সৰেও বিনামূলীয়াকৈ কৰা যায়, চিটি স্কেনো বিনামূলীয়াকৈ কৰা যায়। এনেধৰণৰ ৰোগীক তেওঁৰ দুখ পোৱাৰ ধৰণৰ ওপৰত নিৰ্ভৰ কৰি কেতিয়াবা ইমিডিয়েট অপাৰেশ্যনৰ দৰকাৰ হয়, কেতিয়াবা ICUত ভৰ্তি কৰি ভেন্টিলেশ্যন দিব লগা হয়। এইবিলাক বিভিন্ন ধৰণৰ চিকিৎসাৰ ব্যৱস্থা GNRCৰ হস্পিটেলত আছে। কম খৰচত চিকিৎসা কৰিব পৰাকৈ সা সুবিধাখিনিৰ বাহিৰেও GNRCত এনেধৰণৰ ৰোগীৰ কাৰণে নিউৰোচাৰ্জন, অৰ্থপেডিক চাৰ্জন, প্লাষ্টিক চাৰ্জন, এই গোটেইবিলাক ডক্টৰে একেলগে কাম কৰে। এই ব্যতিক্ৰমী সুবিধাবিলাকৰ কথা ৰাইজে আপোনালোকৰ পৰাই জানিব লাগিব, ৰাইজক এইবিলাক কথা ক'ব লাগিব। ৰাইজক আৰু আপোনালোকে বিশ্বস্ত প্ৰহৰীৰ দৰে আপোনালোকৰ দায়িত্বত দিয়া 400 পৰিয়ালক সদায় অহৰ্নিশে নজৰত ৰাখিব লাগিব, তেওঁলোকৰ ভাল বেয়াৰ খবৰ ল'ব লাগিব। আৰু মনত ৰাখিব, প্ৰতিটো পৰিয়ালে আপোনালোকৰ এলেকাত থকা আপোনালোকৰ নাম, টেলিফোন নাম্বাৰ, আপোনাৰ ADৰ নাম, টেলিফোন নাম্বাৰ, আপোনাৰ BDৰ নাম, টেলিফোন নাম্বাৰ তেওঁলোকৰ ঘৰে ঘৰে থাকিব লাগিব, যাতে কালিলৈ কিবা এটা বিপদ হোৱাৰ লগে লগে আপোনালোকৰ কথাই মনত পৰে আৰু আপোনালোকক ফোন কৰে। কিন্তু টেলিফোন নম্বৰটো দি ফোনটো যদি ছুইচ অফ কৰি ৰাখে, কিবা বিপদ হৈছে বুলি ক'লে যদি খা খবৰ নলয়, সহায় কৰি নিদিয়ে, তেতিয়াহ'লে আৰু তেওঁলোকে বেয়া পাব, তেওঁলোকৰ বিশ্বাসটো নোহোৱা হৈ যাব। গতিকে ৰাইজৰ বিশ্বস্ত প্ৰহৰী হ'ব লাগিব। যেতিয়াই অসুবিধা হয় তেতিয়াই তেওঁলোকৰ কাষত থিয় হ'ব পাৰিব লাগিব। এইখিনি হ'ল ত্যাগ। এই ত্যাগৰ বিনিময়ত তেওঁলোকৰ প্ৰশংসা পাব, তেওঁলোকৰ আশীৰ্বাদ পাব, ঈশ্বৰেও আশীৰ্বাদ দিব। অকল সেয়ে নহয়, আৰ্থিকভাৱেও প্ৰতিজন স্বাস্থ্য মিত্ৰ লাভৱান হ'ব। গতিকে আজি মই এইকেইটা মেডিকেল ইমাৰ্জেঞ্চিৰ কথা ক'লোঁ, স্বাস্থ্য মিত্ৰসকলে কৰিব লগা কৰণীয়খিনিৰ কথা ক'লোঁ। মই আশা কৰোঁ কথাখিনিয়ে আপোনালোকক উপকৃত কৰিব। আৰু অনিচ্ছা সত্ত্বেও যিসকল স্বাস্থ্য মিত্ৰই আজিৰ প্ৰগ্ৰেমটোত ভাগ ল'বলৈ আহিব পৰা নাই, তেওঁলোককো আপোনালোকে আজি শিকা কথাখিনি তেওঁলোকৰ লগত ভাগ কৰিব আৰু চেষ্টা কৰিব যাতে প্ৰতিজন স্বাস্থ্য মিত্ৰই আৰু এজন স্বাস্থ্য মিত্ৰ প্ৰতিবাৰে অনুষ্ঠানত ভাগ ল'বৰ কাৰণে লগত লৈ আনিব পাৰে। আজিলৈ মই ইমানতে সামৰিছোঁ। সকলোকে মোৰ আন্তৰিক ধন্যবাদ জনালোঁ। থ্যাংক ইউ ভেৰি মাছ। থ্যাংক ইউ।